বৰ্তমানৰ যিসকল শাসক আছে, এই যে আজি আপোনালোকৰ 3 গৰাকীকৈ মন্ত্ৰী আছে, এজন বিধায়ক আছে, এই যে মহেন বৰাই কিছু সময়ৰ পূৰ্বে যিটো কথা উল্লেখ কৰিছে, আপোনালোকে বেলেগক গালি পৰাতকৈ বেলেগৰ ওচৰত প্ৰতিবাদ ধৰ্ণা দিয়াতকৈ মই ভাবো আপোনালোকে প্ৰথমে আপোনালোকৰ সেই জনপ্ৰতিনিধি, সেই মন্ত্ৰী বিধায়ক কেইজনক বাধ্য কৰক অসম বিধানসভাত আপোনালোকৰ জনগোষ্ঠীটোৰ স্বাধিকাৰ আৰু স্বাভিমানৰ কথা ক'বলৈ। কিয় তেওঁলোকে আজিলৈকে মাত মতা নাই? আচৰিত ৰাইজসকল, এইবাৰ নিতুমণি শইকীয়াই মুখা খুলিলে সেইসকল নেতা, যিসকল নেতাই দিনত ডাঙৰ ডাঙৰ আন্দোলনৰ কথা কয় আৰু ৰাতি হলে হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বিজেপি চৰকাৰৰ নেতাসকলৰ লগত হলিগলি কৰে। সেইসকল নেতাৰ মুখা খুলিলে নিতুমণি শইকীয়াই। তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো। এই যে এটা দীঘলীয়া ইতিহাস আপোনালোকৰ আছে, মোৰ যিমান দূৰ সীমিত জ্ঞানেৰে ঢুকি পোৱা অভিজ্ঞতাৰ ভিত্তিত যদি মই কওঁ, হয় আজিৰ যিটো মূল ইছ্যু জনজাতিকৰণৰ ন্যায্যতা, নিশ্চিতভাৱে অসমৰ অন্যতম ভূমিপুত্ৰ হিচাপে আপোনালোক জনজাতিকৰণ পাবলগীয়া এটা জনগোষ্ঠী হয়। মই এইটো অকপতে মই কওঁ। কিন্তু আজি যে এই পৰিৱেশটো হৈছে, বছৰৰ পিছত বছৰ ধৰি 6 জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে বা আপোনালোকৰ চুতীয়া ছাত্ৰ সন্থা বা চুতীয়া যুৱ ছাত্ৰ পৰিষদ, যিমানবিলাক চুতীয়া সন্মিলন আছে, অনুষ্ঠান আছে, সকলোৱে যে ধাৰাবাহিকভাৱে এনেকৈ আপোনালোকে এতিয়া আন্দোলন কৰি থাকিবলগীয়া হৈছে, ইয়াৰ কাৰণে আচলতে বাৰু দায়ী কোন? এই পৰিৱেশটো আজি সূচনা নহলহেঁতেন যদি কেতিয়াবাই আপোনালোকৰ এই কথাখিনিয়ে য'ত গুৰুত্ব পাব লাগিছিল, যিখিনিয়ে আন্তৰিকতাৰে এই সমস্যাটোক আগুৱাই লৈ যাব পাৰিব লাগিছিল, সেইখিনি যদি কৰিলেহেঁতেন, মই ভাবো চাগে আপোনালোক আজি ইমান এই প্ৰখৰ ৰ'দকো নেওচি এনেকৈ ইয়াত গছৰ তলত ছাঁত বা এই ৰ'দ নেওচি বহি সমাৱেশ কৰিবলগীয়া নহলহেঁতেন। মই কিয় কৈছো কথাটো, যে ইয়াৰ কাৰণে মোৰ মতে দুটা পক্ষ দায়ী। প্ৰথম পক্ষটো হৈছে আমাৰ ৰজাঘৰ চৰকাৰ আৰু আনটো হৈছে কিন্তু আমাৰ এই আন্দোলনৰ নেতৃত্ব বহন কৰা একাংশ নেতা। আপোনালোকে বেয়া পালেও মই কম, কিয় কৈছো, কোনো গাত পাতি ল'ব নালাগে। মই মহেন চুতীয়াৰ আন্তৰিকতা সদিচ্ছাক সন্মান কৰিছো, কিছু সময়ৰ পূৰ্বে তেখেতে যিকেইটা কথা কৈছে। কিন্তু মোৰ প্ৰশ্নটো ক'ত জানে, এনেধৰণৰ জনতাৰ সন্মুখত বক্তব্য ৰাখি দিনত সকলোকে উত্তেজিত কৰি নিশাৰ ভাগলৈ যেতিয়া কোনোবা মন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাজনৈতিক নেতাৰ বেডৰুম বা ড্ৰয়িং ৰুমৰ সেইসকল মানুহ অতিথি হৈ গৈ তাৰ পাছত সেই ৰজাঘৰৰ কোনো মন্ত্ৰী, বিধায়ক বা চৰকাৰৰ বৰমূৰীয়াই আপোনালোকৰ নেতাসকলৰ সেই ন্যায্যতাৰ দাবীক সেই গুৰুত্বটো প্ৰদান নকৰাটো তেনেই স্বাভাৱিক। বিগত সময়ত 6 জনগোষ্ঠীৰ এই আন্দোলনৰ নেতৃত্ব বহন কৰা এনেকুৱা একাংশ নেতাক মই ব্যক্তিগতভাৱে চিনি পাওঁ। দিনত তেওঁলোকে আন্দোলন ঠিকেই কৰে, কিন্তু ৰাতি হলে তেওঁলোকৰ ৰূপটো বেলেগ। আৰু তেওঁলোক এই সাধাৰণ মানুহখিনিক তেওঁলোকে অন্ধকাৰত ৰাখি তেওঁলোকে ন্যস্ত স্বাৰ্থৰ কাৰণে কাম কৰে। মই সৰু এটা উদাহৰণ দিছো। সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্ব যদি আপুনি বিগত সময়ত চাই, সভাপতি সম্পাদক হোৱা দিনত তেওঁলোকে কি প্ৰতিবাদ কৰিছে, কি কথা কৈছে, আৰু তাৰ 1 মিনিটৰ পিছতে তেওঁলোকে কি সিদ্ধান্ত লৈছিল। অসমৰ জাতীয় জীৱনৰ কাৰণে এইটোৱে আটাইতকৈ এতিয়া দুৰ্ভাগ্যজনক কথা। অসমৰ প্ৰত্যেকটো জাতীয় সংগঠনৰ নেতৃত্বৰ এই যিটো সোপা ঢিলা নীতি, এই যিটো স্থিতিহীন তেওঁলোকৰ নীতি, এইটোৰ কাৰণেই আমাৰ বহু জাতীয় সমস্যা আজিও সমস্যা হৈ থাকি গ'ল।
আপোনালোকৰ যে চৰকাৰক দায়ী কৰিও মই এই জনগোষ্ঠীয় আজি জনজাতিকৰণ নোহোৱাৰ যিটো পৰিৱেশ হৈ আছে ইয়াৰ মূলতে যে একাংশ মানুহ দায়ী বুলি কৈছো বেলেগৰ কথা বাদ দিয়ক এই চুতীয়া জনগোষ্ঠীটোৰ কথাই যদি মই কওঁ ইতিহাসৰ আগৰ কথাখিনি এৰি ইয়াত কিছু সময় পূৰ্বে কৈছে যে 1000 বছৰীয়া এটা শাসনৰ ইতিহাস আছিল কিন্তু বুৰঞ্জীয়ে যিখিনি ঢুকি পোৱাৰ সময়ৰ পৰা যদি মই আপোনালোকক কওঁ তেনেহ'লে সেই 1187 চনৰ পৰা যদি বীৰপালৰ সময়ৰ পৰা চুতীয়াৰ ৰাজত্বৰ কথাখিনি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে 337 বছৰ এই জনগোষ্ঠীটোৰ 18 জন ৰজাৰ ৰাজত্বৰ আমি এটা ইতিহাস পাওঁ তাৰ আগৰখিনি মই বাদেই দিছোঁ এই 337 বছৰৰ যেটো আপোনালোকৰ এই ইফালে ডিকৰাই নদী এইফালে দিচাং এই উত্তৰ পূব যিখন আমাৰ অসম এই উত্তৰ পূব সীমান্তৰী অসমখনৰ যেটো শাসন আছিল আহোম সকল 1228 খ্ৰীষ্টাব্দতে আহিছিল তাৰ পূৰ্বে যি কেইটা ভূমিপুত্ৰই এই অসমখনৰ এটা জনগাঁথনিৰে শাসন কৰিছিল সেই সকলৰ ভিতৰত অন্যতম শক্তিশালী জনগোষ্ঠীটোৱে আছিল আপোনালোক এই চুতীয়া জনগোষ্ঠীটো আটাইতকৈ শক্তিশালী ৰজাজনী আছিল দ্বিতীয়জন ৰজা আপোনালোকে সকলোৱে জানে মই সেইখিনি কথা কোৱাৰ কোনো প্ৰয়োজন নাই ৰত্নধৰ 35 বছৰ তেওঁ ৰজা হৈছে বীৰপাল 33 বছৰ ৰজা হৈছে আৰু আটাইতকৈ শেষৰজন নীতিপাল তেওঁ মাত্ৰ 2 বছৰ ৰজা হৈছে আৰু তেওঁ সময়খিনিৰ পিছতে আপোনালোকৰ যেহেতু সেই ৰাজত্বৰ অৱসান ঘটিছিল অৰ্থাৎ 1524 খ্ৰীষ্টাব্দত যেতিয়া এই চুতীয়া ৰাজ্যৰ অৱসান ঘটিল সেই 1187 চনৰ পৰা যদি মই কওঁ 2007 চনত এই চুতীয়া জনগোষ্ঠীটোৰ প্ৰথমখন বুৰঞ্জী স্বৰ্ণলতা বড়ো আৰু ডক্টৰ ডম্বৰুধৰ নাথে প্ৰকাশ কৰিলে কিয় মোৰ প্ৰশ্নটো হ'ল এই জনগোষ্ঠীটোৰ ইমান এটা ইতিহাস আছিল ইমান এটা ঐতিহ্য আছিল ইমান এটা পৰম্পৰা আছিল ইমান এটা অসমখনত আধিপত্য আছিল আহোমে 600 বছৰ ৰাজত্ব কৰিছিল তাৰ পূৰ্বে সৰ্বাধিক সময় এই উত্তৰ পূব অসমত শাসন কৰা জনগোষ্ঠীটোৰ যি বুৰঞ্জীয়ে ঢুকি নোপোৱা সময়খিনি কথা বাদ দিও বুৰঞ্জীয়ে ঢুকি পোৱা সময়খিনিক লৈ যদি আমি কওঁ এই 337 বছৰ ৰাজত্ব কৰা এই জনগোষ্ঠীটোৰ এখন পূৰ্ণাংগ বুৰঞ্জী ৰচনা হ'বৰ কাৰণে কিয় 820 বছৰ সময় লাগিল মোৰ এইটো এটা প্ৰশ্ন দ্বিতীয় যদি আমি একেবাৰে নীতিপালৰ শাসনৰ সময় পৰা চাওঁ তেতিয়াও আমি দেখিম যে 483 বছৰ লাগিছে এই 1524 চনৰ পৰা 2007 চনলৈ আপুনি চাওক এই এখন পূৰ্ণাংগ বুৰঞ্জী লিখিবৰ কাৰণে 483 বছৰ লাগিল গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন হৈছিল 1948 চনত স্থাপন হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ গৱেষণা কৰিলে অধ্যয়ন কৰিলে বহুতে PhD ললে বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ল বুৰঞ্জীবিদ হ'ল কিবা কিবি ঢেৰ হ'ল কিন্তু এই চুতীয়া জনগোষ্ঠীটোৰ এখন বুৰঞ্জী অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে কোনো এজন গৱেষক কিয় নোলালে চুতীয়াৰ এখন বুৰঞ্জী প্ৰণয়ন কৰিবৰ কাৰণে চুতীয়া আপোনালোকৰ এই জনগোষ্ঠীটোৰ মাজৰ পৰা এনেকুৱা দুজন উচ্চ শিক্ষিত মানুহ কিয় নোলালে যে আপোনালোকৰ যেটো পৰম্পৰা যেটো ঐতিহ্য যেটো সংস্কৃতি যেটো স্বাধিকাৰ স্বাভিমান উত্তৰ প্ৰজন্মক জনাবৰ কাৰণে এই জনগোষ্ঠীটোৰ যেটো ইতিহাস আছিল সকলোখিনি সুৰক্ষিত সংৰক্ষিত অৱস্থাত ৰাখিবৰ কাৰণে এখন পূৰ্ণাংগ বুৰঞ্জীৰ যে দৰকাৰ আছিল কিয় এই কথাটো ভবা নহল মই এটা কথা স্বীকাৰ কৰোঁ বুৰঞ্জী লিখাৰ
প্ৰক্ৰিয়া আহোমৰ দিনৰ পৰা আৰম্ভ হৈছে। চুতীয়াসকলৰ দিনত বুৰঞ্জী লিখাৰ প্ৰক্ৰিয়াটো হয়তো নাছিল। এতিয়ালৈকে আমি তেনেকুৱা বুৰঞ্জীত উল্লেখ পোৱা নাই, সেইটো মই মানো। কিন্তু তেতিয়াৰ কথা বাদ দি এই আধুনিক মই অসমখনৰ কথা যদি আপোনালোকক কওঁ, এই যিটো বৌদ্ধিক আন্দোলন হ'ব লাগিছিল, এই ৰাজপথৰ এই খেলপথাৰৰ বিপ্লৱ এই আন্দোলনৰ লগতে চুতীয়া জনগোষ্ঠীটোৱে মই ভাবো কেতিয়াবাই সেই বৌদ্ধিক আন্দোলনটো কৰিব লাগিছিল, যিটো নকৰাৰ কাৰণে আজি আপোনালোকে তাৰ কিছু ফল ভুগিছে বুলি মোৰ এটা বিশ্বাস। এইটো কথা কোৱাৰ কাৰণে আপোনালোকে বেয়া পাব নালাগে। মোটামুটি 48 চনৰ পৰা 2007 চনলৈকে, এই 2007 চনত চুতীয়া জনগোষ্ঠীৰ পূৰ্ণাংগ বুৰঞ্জীখন স্বৰ্ণলতা বৰুৱা আৰু ডম্বৰুধৰ নাথে প্ৰকাশ কৰিছে। তাৰ আগলৈকে এই জনগোষ্ঠীটোৰ এখন উপযুক্ত বুৰঞ্জী আমি নাপালো। এই যে নাপালো, তাৰো মই ভাবো এটা প্ৰভাৱ আজি আপোনালোকে ভুগিবলগীয়া হৈছে। আহোমসকলৰ অৱদানক লৈ যেনেকৈ আহোম জনগোষ্ঠীটোৱে আজিৰ প্ৰজন্মক উদ্বুদ্ধ কৰিব পাৰিলে, প্ৰত্যেকটো দিশত তেওঁলোকৰ যিটো আধিপত্য আছিল সেইটো হিৰাই হিৰাই সুমুৱাই দিব পাৰিলে, মই ভাবো আপোনালোকৰ এই যে অতীত ৰোমন্থনটো অলপ পলমকৈ হ'ল, বা যি ধৰণে বিজ্ঞানসন্মতভাৱে যিটো বিশ্লেষণ, যিটো অধ্যয়ন, যিটো গৱেষণা, এইটো যে অলপ পলমকৈ হ'ল, তাৰ কাৰণেও চাগে আপোনালোকৰ আন এটা আন্দোলন অলপ পিছুৱাই গ'ল। মোৰ কথা হ'ল যে এই ৰাজপথৰ আন্দোলন লাগিব, এনেধৰণৰ বিপ্লৱ লাগিব, সমস্যা সমাধান কৰিবৰ কাৰণে আমি চৰকাৰক বাধ্য কৰাবৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদ আমি কৰিম। এইখিনি আমাৰ ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰ। কিন্তু একেটা সময়তে আমি এটা জাতিক, এটা জনগোষ্ঠীক পৃথিৱীৰ বুকুত যদি সেই স্বাভিমান ধৰি ৰাখিব পৰাকৈ, এটা স্বকীয়তা প্ৰদান কৰিব পৰাকৈ যদি ক্ষুদ্ৰ জনগোষ্ঠী নিজস্ব সত্তাৰে জীয়াই ৰাখিব লাগে, জীয়াই থাকিব লাগে, তেনেহ'লে কিন্তু অকল ৰাজপথৰ আন্দোলন বা এনেকে প্ৰতিবাদ ধৰ্ণা কৰিয়েই এটা জাতিক কেতিয়াও আপোনালোকে বিশ্বৰ বুকুত স্বকীয় জাতি হিচাপে জীয়াই ৰাখিব নোৱাৰে। এইটো খাটাং। তাৰ কাৰণে আমাৰ সেই বৌদ্ধিক আন্দোলনটো সমানেই লাগিব। তিনিটা উপাদান এটা জনগোষ্ঠীৰ গাত অনবৰতে থাকিবই লাগিব, আনুষংগিক উপাদানসমূহৰ উপৰিও। সেই তিনিটা উপাদানৰ ভিতৰত এটা নিজস্ব ভাষা, 2 উন্নত সাহিত্য, আৰু 3 নিজস্ব কৃষ্টি আৰু সংস্কৃতি। আজি মই যিমান দূৰ গম পাওঁ, দেউৰীসকলৰ এটা বিশেষ থালত গৈ পেলাই এই চুতীয়াৰ যিটো অৰিজিনেল ভাষা তেওঁলোকে ধৰি ৰাখিছে। চুতীয়াসকলৰ যিটো ভাষা তাতহে জীয়াই আছে। এই যে কৃষ্টি আৰু সংস্কৃতি, অসমীয়া বহুত বস্তু পৰৱৰ্তী সময়ত আহোমৰ বুকুৱেদি আহি অভিধানৰ বুকুত সোমাইছে। কিন্তু তাৰ আৰম্ভণিটো যে এই চুতীয়া জনগোষ্ঠীৰ আছিল, সেই সম্পদবিলাক যে চুতীয়াৰ মানুহৰ আছিল, এই গোটেই যে কৃষ্টি সংস্কৃতিটোৰ তাৰ সেই বস্তুখিনি আমাক এই জনগোষ্ঠীটোৱে দিছিল। আজি অসমৰ কিমান মানুহে সেই কথা গম পায়, বা আপোনালোকে কিমান চুতীয়া মানুহৰ সেই অৱদানটোৰ কথা আমি অৱগত কৰিব পাৰিলো? মই ভাবো সেই ক্ষেত্ৰতো কৰবাত ব্যৰ্থ হৈছে। এটা স্বকীয় কৃষ্টি আছে, এটা সংস্কৃতি আছে। এই যে মই এতিয়া মূৰত পাকটো লৈছো, এইটো আপোনালোকৰ বেলেগ উদাহৰণ বাদ দি হলেও এইটোৱে আপোনালোকৰ এটা পৰিচয়, নিজস্ব পৰিচয়। এইটো চুতীয়াৰ পৰিচয়। এই যিখিনি ইয়াত তেওঁলোকে এই যুৱ বন্ধুসকলে যে লৈ প্ৰদৰ্শন কৰি আছে, এয়া চুতীয়াৰ সংস্কৃতি, এয়া পৰম্পৰা, এয়া ঐতিহ্য। এই যিখিনি বস্তু আছিল, সঠিক ৰূপত সঠিক সময়ত আমি জনগোষ্ঠীটোৰ মাজত যেনেধৰণে স্বাভিমানেৰে লৈ যাব লাগিছিল, আৰু জনগোষ্ঠীটোৰ মানুহে আন আন প্ৰান্তৰ মানুহৰ মাজলৈ যেনেকৈ লৈ যাব লাগিছিল, মই ভাবো কৰবাত এইটো অকণমান ব্যৰ্থ হ'ল আপোনালোক। আৰু সেই কাৰণেই চাগে এই বুৰঞ্জী লিখাৰ প্ৰক্ৰিয়াটো যেনেকৈ পলম হ'ল, তেনেকৈ এতিয়া জাগৰণটো আপোনালোকৰ পলম হ'ল। এটা কথা ঠিক, যতদূৰ সম্ভৱ জনজাতিকৰণৰ দাবী 1988 চনমানত সবল ৰূপত এই চুতীয়া জনগোষ্ঠীয়ে উচ্চাৰণ কৰিছিল। আৰু
মটক, মৰাণ, চুতীয়া, প্ৰথমতে এই তিনিটা জনগোষ্ঠী চাগে এই জনজাতিকৰণৰ দাবীত অসমখনত প্ৰথমবাৰৰ কাৰণে এটা সবল ৰূপত উচ্চাৰণ কৰিছিল। তাৰ পিছত বাকী তিনিটা জনগোষ্ঠীও সোমাল আৰু গৈ এতিয়া 6টা জনগোষ্ঠীয়ে এই জনজাতিকৰণৰ দাবীত এতিয়া আন্দোলন কৰিবলগীয়া হৈছে। মহেন চুতীয়াই কিছু সময়ৰ পূৰ্বে কৈছে যে আমাৰ যিসকল দিছপুৰীয়া শাসক, দিল্লীৰ শাসক, তেওঁলোকে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে, কিন্তু সেই প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে। মই দিল্লীলৈ বহু দূৰ বাৰু, কিন্তু মই দিছপুৰৰ কথাই যদি মই আপোনালোকক কওঁ যে আপোনালোকক কিমান বাৰ প্ৰতিশ্ৰুতি দিয়া হ'ল এতিয়ালৈকে, কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, সকলোৱে আপোনালোকক প্ৰতিশ্ৰুতিৰ উপৰিও প্ৰতিশ্ৰুতি দিছে, কেৱল প্ৰতিশ্ৰুতি দিছে। নিৰ্বাচন আহিলে এই প্ৰতিশ্ৰুতি দিব আৰু একাংশ এই জনজাতীয় নেতাই, বিশেষকৈ এই জনজাতিকৰণৰ দাবী কৰা নেতাই হয় বিজেপিত যোগ দিব, নহয় কংগ্ৰেছত যোগ দিব, আৰু তাৰপিছত এই সকলো গালু বালু খোলাকটিৰ তাল একো নহয়গে গৈ। বিগত সময়ছোৱাৰ অভিজ্ঞতাই আপোনালোকক সেয়াই শিকাই আছে। এই দিছপুৰীয়া শাসকসকলৰ কথাই যদি মই কওঁ, তেনেহলে আগৰ 4-5 মান মন্ত্ৰী আছিল। সোমেশ্বৰ বৰাৰ পৰা আৰম্ভ কৰি নগেন নেওগৰ পৰা আমি যদি চাওঁ, তেনেহলে দেখিম যে শৰৎ শইকীয়ালৈকে, সংসদীয় সচিব হোৱালৈকে তেখেতসকলৰ কিমান কি চেষ্টা আছিল সেয়া ইতিহাসে কয়। কিন্তু বৰ্তমানৰ যিসকল শাসক আছে, এই যে আজি আপোনালোকৰ 3গৰাকীকৈ মন্ত্ৰী আছে, এজন বিধায়ক আছে, এই যে মহেন বৰাই কিছু সময়ৰ পূৰ্বে যিটো কথা উল্লেখ কৰিছে, আপোনালোকে বেলেগক গালি পৰাতকৈ, বেলেগৰ ওচৰত প্ৰতিবাদ ধৰ্ণা দিয়াতকৈ মই ভাবো আপোনালোকে প্ৰথমে আপোনালোকৰ সেই জনপ্ৰতিনিধি, সেই মন্ত্ৰী বিধায়ক কেইজনক বাধ্য কৰক অসম বিধানসভাত আপোনালোকৰ জনগোষ্ঠীটোৰ স্বাধিকাৰ আৰু স্বাভিমানৰ কথা ক'বলৈ। কিয় তেওঁলোকে আজিলৈকে মাত মতা নাই? এই গোলাঘাটৰ পৰাই অতুল বৰা, এই গোলাঘাটৰ পৰাই অজন্তা নেওগ মন্ত্ৰী হৈ আছে। তেওঁলোকে আজি চুতীয়া জনগোষ্ঠীটোৰ হৈ শব্দ এটাও বিধানসভাত কিয় এতিয়ালৈকে উত্থাপন কৰা নাই? হিমন্ত বিশ্ব শৰ্মাক বাধ্য কৰোৱাৰ আগত আপোনালোকে যিদিনাখনলৈকে অজন্তা নেওগ, বিমল বৰা আৰু অতুল বৰাক বাধ্য কৰাব নোৱাৰিব, তেতিয়ালৈকে আপোনালোকৰ কাম নিশিজে। এইটো খাটাং। অমিয় ভূঞা সদৌখন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল। এটা সময়ত ৰাজনৈতিক পথাৰত যোগ দিছিল, কংগ্ৰেছ কৰি এতিয়া বিজেপিৰ বিধায়ক হ'ল। মইতো অমিয় ভূঞাক কোনো দিন আপোনালোকৰ চুতীয়া জনগোষ্ঠীটোৰ কথা কোৱা দেখা নাই। তেওঁলোকে কৰবাত নিজকে চুতীয়া জনগোষ্ঠী বুলি ক'বলৈ লাজ পায় নে তেওঁলোকে গম পায় যে জনজাতিকৰণ কেতিয়াও নহয়, গতিকে এইটোত আমি চেলুটেপ মাৰি থকা উচিত? কোনটো আপোনালোকে প্ৰশ্ন কৰক। মহেন বৰাই যিকেইটা কথা কৈ গৈছে যে আপোনালোকে 26ত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব, জনজাতিকৰণৰ আন্দোলনৰ লগত জড়িত হোৱা প্ৰত্যেকগৰাকী নেতাই নিৰ্বাচন আহিলে তেনেকুৱা কথা কয়, কোৱাটো স্বাভাৱিক। এই কাৰণেই কয় যে তাতকে উপায় নাথাকে। নিৰ্বাচনত উচিত শিক্ষা দিয়াৰ এটা ভাবুকি যদি দিয়া যায়, হয়তো ৰাজনৈতিক নেতাবিলাকৰ গা লৰিব, ৰাজনৈতিক দলবিলাকে অলপ হলেও কথাটো গুৰুত্ব দিব, তেনেকুৱা এটা চিন্তা থাকে। কিন্তু এই কথাটোতো আপোনালোকে বিগত সময়তো কৈছে নে নাই কওক? কিন্তু তাৰ পিছত কামত দিছে জানো? নাই দিয়া। মোৰ কথা হ'ল যে চলে বলে কৌশলেৰে চৰকাৰে নিজৰ যিটো অভিষ্ট সেইটো সিদ্ধি কৰিবলৈ চাব। আৰু আপোনালোকে চৰকাৰে পতা সেই জালত যদি আপোনালোকৰ যিসকল নেতৃত্ব বহন কৰা ব্যক্তি গম নোপোৱাকৈ বা গম পাই যদি তেওঁলোকে সেই জালত ভৰি দিয়ে, তেতিয়াহ'লে এই জনজাতিকৰণৰ দাবী মোৰ বিশ্বাস অনন্ত কাললৈ এনেকৈ ধৰ্ণা প্ৰতিবাদৰ মাজতেই থাকিব, কেতিয়াও সমস্যাটোৰ সমাধান নহ'ব। মই যিমান দূৰ গম পাওঁ, এতিয়া যিবিলাক কাৰবাৰ চলি আছে যে আপোনালোকৰ চুতীয়া মটক মৰাণক চৰকাৰে জনজাতিকৰণ দিয়াৰ এটা চিন্তা কৰিছিল, বাকী 3টা জনগোষ্ঠীক লৈ তেওঁলোকৰ কৰবাত অসুবিধা হৈছিল। মই নাজানো কিমান দূৰ সঁচা মিছা, এজন সাংবাদিক হিচাপে যিখিনি খবৰ পাওঁ সেই খবৰৰ ভিত্তিত মই কৈছো। এতিয়া
যেতিয়া আপোনালোক গোটেই জনগোষ্ঠী ছটা যেতিয়া এক হৈ পেলাই দাবী কৰিলে যে আমি ইটোৱে সিটোক এৰি পেলাই নাযাওঁ, আমি একেলগেই থাকিম, আমাক একেলগে দিব লাগিব, ইমান দিন একেলগে আমি আন্দোলন কৰিছোঁ, ধৰ্ণা দিছোঁ, প্ৰতিবাদ কৰিছোঁ, দিল্লীৰ যন্তৰ মন্তৰতো একেলগে গৈ আমি বহিছোঁ, গতিকে আমাক একেলগেই জনজাতিকৰণ দিব লাগিব। তাৰপিছতেই চৰকাৰে নতুন কূট কৌশল আকৌ ৰচনা কৰিলে। এতিয়া আপোনালোকক হয়তো জনজাতিকৰণৰ আগন্তুক দিনত এটা টোপ দিব পাৰে, আপোনালোকক ৰাজনৈতিক অধিকাৰটো নিদিয়াকৈ, অৰ্থাৎ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ক্ৰীড়া এই সকলোবিলাকক লৈ পেলাই হয়তো জনজাতিকৰণৰ এটা আপোনালোকক চাগে মোৰ মতে প্ৰস্তাৱ দিব পাৰে, কিন্তু তাত ৰাজনৈতিক হয়তো অধিকাৰটো নাথাকিব পাৰে। এতিয়া আপোনালোকৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰা এই নেতৃস্থানীয় ব্যক্তিয়ে সিদ্ধান্ত ল'ব লাগিব যে আপোনালোকে ৰাজনৈতিক অধিকাৰটো অবিহনে সেই প্ৰস্তাৱ মানিব নে নামানে। যদি ৰাজনৈতিক অধিকাৰটোৱেই নাথাকে তেতিয়াহ'লে সেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ কিবা যুক্তিযুক্ততা থাকিব নে নাথাকে মই নাজানো, আপোনালোকে মোতকৈ বেছি ভালকে জানিব। শৈক্ষিক ক্ষেত্ৰত সহায়ক হ'ব, অৰ্থনৈতিক ক্ষেত্ৰত সহায়ক হ'ব, সেইকেইটা ঠিকেই আছে, কিন্তু মূল যিটো অধিকাৰ, এই যে আজিলৈকে চুতীয়া জনগোষ্ঠীৰ এজন মানুহ আপোনালোকে দিল্লীলৈ পঠিয়াব পৰা নাই, না লোকসভাত না ৰাজ্যসভাত কোনোবাই প্ৰতিনিধিত্ব কৰিছে, অকল অসম বিধানসভাত কেতিয়াবা এজনে অধ্যক্ষৰ আসনখন শুৱনি কৰিছে। তাৰপিছত মাত্ৰ এতিয়ালৈকে চাগে 7ৰ পৰা 8জনহে মন্ত্ৰী বিধায়ক এই চুতীয়া জনগোষ্ঠীৰ মানুহে অসম বিধানসভাত শুৱনি কৰিব পাৰিছে, তাৰপিছত নাই পৰা। কিন্তু যেতিয়ালৈকে আপোনালোকৰ এই ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব পৰা জনপ্ৰতিনিধি বিধানসভা আৰু লোকসভা বা ৰাজ্যসভালৈ আপোনালোকে প্ৰেৰণ কৰিব নোৱাৰিব, যেতিয়ালৈকে বাঘৰ দৰে গুজৰিব পৰা মানুহ আপোনালোকৰ বিধানসভাত নাথাকিব, তেতিয়ালৈকে এনেকৈ ইয়াত হাজাৰ আপোনালোকে চিঞৰক গুজৰক, মোৰ মতে যিটো লক্ষ্য, যিটো একদম আপোনালোকৰ প্ৰাপ্তি, এইটো কৰবাত অসুবিধা হ'ব। আৰু আপোনালোকে বেয়া পালেও এটা কথা ঠিক যে ইয়াত কোনোবা কংগ্ৰেছ, কোনোবা ৰাইজৰ দল, কোনোবা বিজেপি, কোনোবা অগপ, আপোনালোক চব মানুহ আছে, ইয়াত চব মানুহ আছে, থাকিব। এখন গণতান্ত্ৰিক দেশ, ভিন্ন চিন্তা, ভিন্ন মত, দৃষ্টিভংগী লৈ সকলো মানুহ আছে, কিন্তু আপোনালোক তাৰ ঊৰ্ধত এটা পৰিচয়ৰ কাৰণে কিন্তু ইয়ালৈ একেটা ছাতিৰ তললৈ আহিছে। সেইটো হৈছে কি যে আপোনালোক চুতীয়া জনগোষ্ঠীৰ মানুহ। এতিয়া যদি আপোনালোকে সঁচাকৈয়ে নিজৰ স্বাধিকাৰ আৰু স্বাভিমানৰ কাৰণে ইয়ালৈ আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ এই এজিপি, কংগ্ৰেছ, বিজেপি বা ৰাইজৰ দল, অজাপ এই পৰিচয়টো বাদ দি পেলাই এই আন্দোলনটোৰ স্বাৰ্থত, এই যে মহেন বৰাই যিটো কথা ক'লে যে 26ত আপোনালোকে নিজৰ শক্তিটো দেখুৱাব পাৰিব লাগিব, যদি সঁচাকৈ তেওঁ কোৱাৰ ধৰণে আপোনালোকৰ সেই শক্তিটোৰ বহিঃপ্ৰকাশ ঘটে নিৰ্বাচনত, তেতিয়াহ'লে হয়তো আগন্তুক দিনত আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত কামত দিব পাৰে। আৰু যদি সেয়া নহয় তেতিয়াহ'লে কিন্তু এইটো সুদূৰ পৰাহত। কিমান দিনলৈ এই আন্দোলন চলিব এয়া সময়েহে জানিব। আৰু মোৰ সেইকাৰণে আপোনালোকৰ প্ৰতি অনুৰোধ যে দুইটা আন্দোলন আপোনালোকে একেলগে আগুৱাই নিয়ক। আপোনালোকৰ একেটা সময়তে ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ, ব্যাগুম, বুদ্ধিজীৱী এই সকলো শ্ৰেণীৰ মানুহ আপোনালোকৰ এই নতুন প্ৰজন্মটোৰ পৰা ওলাব লাগিব। উন্নত সাহিত্য সৃষ্টি কৰিব পৰা আপোনালোকৰ মাজৰ পৰা ভাল সাহিত্যিক ওলাব লাগিব। বৌদ্ধিক চিন্তাৰ নেতৃত্ব দিব পৰা ভাল সাংবাদিক, ভাল বুদ্ধিজীৱী আপোনালোকৰ জনগোষ্ঠীটোৰ মাজৰ পৰা ওলাব লাগিব। ভাল চিকিৎসক, ভাল প্ৰশাসনিক বিষয়া, তেওঁ IAS হওক, তেওঁ ACS হওক, প্ৰশাসন যন্ত্ৰটোৰ লগত জড়িত হ'ব পৰা তেনেকুৱা দক্ষ একাংশ বিষয়া আপোনালোকৰ জনগোষ্ঠীটোৰ মাজৰ পৰা ওলাব লাগিব। আৰু একেটা সময়তে আপোনালোকৰ জনগোষ্ঠীটোৰ স্বাভিমানৰ কথা ক'ব পৰা এজন ভাল প্ৰকৃত নেতা, ৰাজনৈতিক নেতা ওলাব লাগিব। এই দিশকেইটাক আপোনালোকে কেনেকৈ অগ্ৰাধিকাৰ দিব মই নাজানো, আপোনালোকে নিজে তাৰ কাৰণে তৈয়াৰ কৰক। চুতীয়া ছাত্ৰ সন্থাই উদ্যোগ লওক, তেনেকুৱা মানুহ সৃষ্টি কৰি পেলাই এফালেদি আপোনালোকে সেই বৈপ্লৱিক পৰিৱৰ্তনত অগ্ৰসৰ হওক, আৰু আনফালেদি এইটো ৰাস্তাও লৈ থাকক। এই যে আন্দোলন, ধৰ্ণা, প্ৰতিবাদ, এই একেটা সময়তে এই ধাৰাবাহিকতাও ৰক্ষা কৰক। মই নাজানো যে আপোনালোকৰ আজিৰ এই সমাৱেশৰ বক্তব্য দিছপুৰে কিমান শুনিছে,
দিল্লীয়ে কিমান শুনিছে মই নাজানো, কিন্তু আপোনালোকৰ হাতত এটা ৰাস্তা আছে। চৰকাৰে কেতিয়া লোকপিয়ল কৰিব মই নাজানো, কিন্তু আপোনালোকে চুতীয়া জনগোষ্ঠীৰ মানুহ আজি চাগে অসমৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাঁও, ইফালে কাছাৰ, শিলচৰ, কাৰ্বি আংলং, এনেকৈ যি প্ৰায় 18-24খনমান জিলাত সিঁচৰিত হৈ আছে, এই মানুহখিনিৰ এটা কিন্তু আপোনালোকে নিজা পিয়ল কৰিব পাৰে। আৰু পিয়ল কৰি আপোনালোকৰ মুঠ জনসংখ্যা কিমান তাৰ এটা হিচাপ কৰি অন্তত আপোনালোকে নিজৰ শক্তিটোৰ উমান পাব পাৰে, আৰু সেই শক্তি অনুযায়ী আগন্তুক দিনত আপোনালোকে কাৰ্যপন্থা ৰূপায়ণ কৰিব পাৰে। সঁচাকৈ যদি আপোনালোকৰ এই একদম নতুন প্ৰজন্মটোলৈকে শিপাই দিব পাৰে যে আপোনালোকে কি বিচাৰিছে, কিয় বিচাৰিছে, পৃথিৱীৰ বুকুত কিয় এই চুতীয়া জাতিটো জীয়াই থাকিব লাগে, বা কি কাৰণত আপোনালোকে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে, এইখিনি আবাল বৃদ্ধ বনিতা সকলোকে যিদিনাখন আপোনালোকে মনে প্ৰাণে মন মগজুত সোমোৱাই দিব পাৰিব, তেতিয়া কিন্তু তেওঁলোক এই কংগ্ৰেছ, বিজেপি, অগপ ৰাইজৰ দলৰ ঊৰ্ধলৈ গৈ এই সংগ্ৰামখনত তেওঁলোক একোজন সৈনিক হ'ব। আৰু সেই সৈনিক যিদিনাখন হ'ব, চাব আপোনালোকৰ মই ভাবোঁ বহুতখিনি সমস্যাৰ সমাধান হ'ব। কাৰণ তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতিক লৈ, নিজৰ ঐতিহ্য পৰম্পৰাক লৈ তেওঁলোক গৌৰৱান্বিত, আৰু সেইখিনিক তেওঁলোকে আগুৱাই নিবলৈ বদ্ধপৰিকৰ হ'ব। ইয়াত কেইবাগৰাকীও বক্তা আছে। মই কোনো বিশিষ্ট বুদ্ধিজীৱী নহয়, মই কোনো তেনেকুৱা প্ৰভাৱশালী ব্যক্তি নহয়, কিন্তু মহেন বৰাই যেতিয়া মোক কৈছিল যে আমাৰ তাত এনেকুৱা এটা অনুষ্ঠান হ'ব, দাদা আপুনি আহি দিলে আমি ভাল পাম, উৎসাহ পাম, প্ৰেৰণা পাম। মই আপোনালোকৰ মাজলৈ এই কাৰণেই আহিছোঁ যে এজন সাধাৰণ সংবাদকৰ্মী হিচাপে চুতীয়া জনগোষ্ঠীটোৰ স্বাধিকাৰ, স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত যদি আমাৰ নিচিনা নিষ্কিন মানুহৰ ক'ৰবাত এটা উপস্থিতিয়ে সাহস দিয়ে, প্ৰেৰণা দিয়ে, বা আমাৰ উপস্থিতিয়ে যদি আপোনালোকক এই আন্দোলনটোক অগ্ৰসৰ কৰিবৰ কাৰণে আপোনালোকে এটা বেলেগ ধৰণৰ প্ৰেৰণা পায়, তেনেহ'লে সেয়া মোৰ এটা দায়িত্ব, মোৰ কৰ্তব্য। আৰু সেই কাৰণেই মই আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু অকল চুতীয়া জাতি বুলিয়েই নহয়, 6 জনগোষ্ঠীৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিখিনি দাবী যুক্তিসন্মতভাৱে যিসকলে উপস্থাপন কৰি আছে, তেওঁলোকৰ লগত মই সদায় আছোঁ। আৰু আজিও মহেন বৰাৰ সেই অনুৰোধ ৰক্ষা কৰি মই আপোনালোকৰ ওচৰলৈ আহি মই এইটোৱেই কৈছোঁ যে আপোনালোকৰ ন্যায্য প্ৰাপ্যৰ আন্দোলনখনৰ লগত মই আপোনালোকৰ কাষত আছোঁ, মই আপোনালোকৰ লগত আছোঁ। যেনেকৈ সংবাদ মাধ্যমৰ এখন প্লেটফৰ্ম এই জাতি জনগোষ্ঠীবিলাকক দৰকাৰ হয় নিজৰ সমস্যা সমাধানৰ কাৰণে, স্বাধিকাৰ স্বাভিমানৰ কাৰণে, প্ৰতিদিন টাইম, প্ৰতিদিন কাকত আপোনালোকৰ লগত সদায় আছে, আগতেও আছিল, আজিও আছে, আৰু ভৱিষ্যতলৈকো আপোনালোকৰ লগত থাকে। So guys, ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব। প্ৰথমবাৰ যদি চেনেললৈ আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো ঠিক আছে গাইজ, আজি ভিডিওটো এটা সামৰণি মাৰিছো। পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে। আজিলৈ বাই বাই।